ভেৰগাঁৱত এপছৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শনিবাৰে ভেৰগাঁৱতো পালন কৰা হয় এপছৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস ভেৰগাঁও আঞ্চলিক এপছৰ উদ্যোগত ভেৰগাঁৱৰ বগপুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস এই উপলক্ষে পুৱাৰ ভাগত এপছৰ পতাকা উত্তোলন কৰে ভেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি বিনোদ বসুমতাৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰাক্তন এপছু নেতা সমাজকৰ্মী মনমোহন বড়ুৱে প্ৰাক্তন এনডিএফবি নেতা দেবেন বড়ুৱে মুকলি কৰে শ্বহীদসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণৰ কাৰ্যসূচী অনুষ্ঠানত শান্তি সম্প্ৰীতিৰ কামনাৰে উৰুৱাই দিয়া হয় তিনিজোৰকৈ পাৰ চৰাই ভেৰগাঁও এপছৰ সম্পাদক বীৰচোলা দৈমাৰীয়ে আধৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কেইবাগৰাকীও প্ৰাক্তন এপছু নেতাৰ লগতে বড়ো সাহিত্য সভা বাথৌ মহাসভাৰ বিষয়ববীয়াকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে মৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট অৰুণোদয় আছাম আজি আমাৰ এপছুৰ অল বডো ষ্টুডেণ্ট ইউনিয়নৰ 58তম যি জন্ম দিৱস প্ৰতিষ্ঠা দিৱস আজি ভেৰগাঁও আঞ্চলিক এপছুৱে উদ্যোগত আমাৰ বগপুৰী গাঁৱৰ এম ই স্কুলত পালন কৰা হৈছে আৰু এই আজি আহি 58টা বছৰ ভৰি দিলে এপছুৱে আপছুৰ জন্মৰ সময়ৰ পৰা আপছুৰ নেতৃত্বত বড়োসকলৰ অধিকাৰক লৈ যি আন্দোলন আৰম্ভ হৈছিল আৰু এই আন্দোলন স্বৰূপে আজিৰ তাৰিখত আমি যথেষ্টখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু এপছুৰ নেতৃত্বতে আজি আমাৰ বড়ো সমাজখনে এটা গুটি পাইছে আৰু আহি তিনিখন চুক্তি কৰিবলৈ সক্ষম হৈছে যাৰ ফলত এতিয়া BSCৰ পিছত BTCৰ পিছত মানে BTR এই চুক্তিখনৰ আধাৰত আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ এই BTR অঞ্চলত বা বড়োলেণ্ড অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে আহি দেখিবলৈ পাইছোঁ যে আমাৰ BTR অঞ্চলত আপছৰ নেতৃত্বত হৈ থকা আন্দোলনৰ সময়ছোৱাত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজিৰ হেতু বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলৈ বাধ্য হৈছিলোঁ বা সন্মুখীন হৈছিলে আজি আহি পেলাই এটা ভাল শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু আমি আশা কৰিম ভৱিষ্যতে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ এই BTR অঞ্চলত বা বড়োলেণ্ড অঞ্চলত আপছুৱে শান্তি প্ৰতিষ্ঠা কৰিব আৰু লগতে সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা আমি নিশ্চয় কামনা কৰিম আৰু ভৱিষ্যতে আমাৰ এই BTR অঞ্চলখন বা বড়োলেণ্ড অঞ্চলখন সৰ্বাংগ সুন্দৰভাৱে গঠন কৰাত সামাজিক অৰ্থনৈতিক শৈক্ষিক আদি ৰাজনৈতিক দিশত যাতে নেতৃত্ব লৈ পেলাই যাতে আমাৰ ইয়াত সুস্থ এটা পৰিৱেশ সৃষ্টি কৰে তাৰ কাৰণে মই সকলো পক্ষকে আহ্বান জনাইছোঁ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম
নাম গুৱাৰে চল